নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে চাই আছে মোৰ হাঁহৰ ভিডিঅ' আৰু আজি মোৰ হাঁহৰ পোৱালিৰ বয়স সম্পূৰ্ণ হ'ল 3 মাহ 17 দিন। আৰু আজি আপোনালোকক দুটা ঔষধৰ বিষয়ে জনাম আৰু এটা বেমাৰৰ বিষয়ে জনাম। এইটো হ'ল লেগজিন পাউডাৰ। এইটো সকলোৱে চিনি পায় আৰু সঘনাই সকলোৱে এইটো ব্যৱহাৰ কৰে লেগজিন পাউডাৰ। আৰু মোৰ হাতত এটা আছে, এয়া হ'ল আই ড্ৰপ। তো আই ড্ৰপটো মই আজি দিয়াৰ কাৰণ এইটো হ'ব, আই ড্ৰপটো দিম মই হাঁহৰ কিছুমান হাঁহৰ মানে চকুত মানে অলপ ঘাও টাইপৰ দেখা গৈছে। মই আপোনাক জুম কৰি দেখাই আছো। এইটো চাওক, চকুত অলপ ঘাও নিচিনা লাগিছে। তো মই ইয়াক দিয়াৰ চেষ্টা কৰিম, এইটো আই ড্ৰপ। আৰু কিছুমান পোৱালি অলপ মানে জুপুকা টাইপৰ বহি থকা যেন লাগিছে, দানা খাব বিচৰা নাই ধুনীয়াকে, সিহঁতক মই এই লেগজিন পাউডাৰটো মানে পানীৰ লগত মিহলাই নহয়, পুৰা পাউডাৰখিনি মই সিহঁতৰ মুখটো অলপ ধৰি তাৰপিছত মই ধুনীয়াকে খুৱাই দিম। আৰু যিকেইটা হাঁহৰ অলপ প্ৰব্লেম দিছে এইকেইটা হাঁহ মই এইটো টিনৰ ভিতৰত ইয়াত ধৰি ৰাখিছোঁ। প্ৰায় 15টা মান হাঁহৰ পোৱালি হ'ব। ইয়াত অলপ আন্ধাৰ আছে কাৰণে মই আপোনালোকক দেখাব পৰা নাই। 15টা হাঁহৰ পোৱালি আছে আৰু এই পোৱালিক মই এতিয়া লেগজিন পাউডাৰ আৰু আই ড্ৰপটো দিম, কাৰণ ইয়াত অলপ কমজোৰি আৰু দুৰ্বল হৈ আছে। তাৰপিছত বাকী এটা পোৱালি মোৰ এনেকুৱা দুৰ্বল হোৱা নাই। আপোনালোকক মই দেখুৱাম মই আই ড্ৰপটো কেনেকৈ চকুত ব্যৱহাৰ কৰোঁ আৰু লেগজিন পাউডাৰটো মই কেনেকৈ হাঁহৰ পোৱালিবিলাকক দিম আপোনালোকক দেখুৱাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যদি ভাল লাগে। আৰু সবচে ডাঙৰ কথা হ'ল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। যদি আপোনালোকে হাঁহৰ ভিডিঅ' আৰু ভাল পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। তলত দিয়া বগা বটনটোত আপোনালোকে টাচ কৰি ছাবস্ক্ৰাইব কৰক। কৰাৰ পিছত মোৰ সম্পূৰ্ণ যিমান মই হাঁহৰ ভিডিঅ' এৰিম সকলো ধৰণৰ ভিডিঅ' আপোনাৰ মোবাইলত অকলে যাব। জাষ্ট আপোনালোকে এবাৰ টিপি আপোনালোকে ভিডিঅ' চাব পাৰিব। তো আপোনালোকে সকলোক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে। আৰু এটা কথা আপোনালোকক জনাই দিওঁ, আজি ৰাতিপুৱা মই হাঁহৰ পোৱালিবিলাকক দানা দিয়া নাই। আজি ৰাতিপুৱা মোৰ দেউতাই আহি দানা দিছে আৰু মোক দেখা পাই হাঁহবিলাক চব মোৰ ওচৰলৈ দৌৰি আহি আছে, ভাবি আছে খাবলৈ দিম, কিন্তু আধা ঘণ্টাৰ ভিতৰত আকৌ কোনে খাব দিব, সিহঁতকো জনাটো উচিত। তো এতিয়া ৰাতিৰ 12টাত এবাৰ মই উঠি চাইছিলোঁ, বৰষুণ দিছিলে আৰু এতিয়াতো মই ঘৰৰ ভিতৰত থৈছোঁ, ইয়াত কোনো বৰষুণৰ প্ৰব্লেম নাই। তো ৰাতি 12টা মানত অলপ শব্দ পাইছিলোঁ কাৰণ মেকুৰী এটা চাগে আহিছিলে। তো আহি চালোঁ, তো চবকেইটা ঠিকে আছে, কিন্তু অলপ চিঞৰি আছিলে। তো আপোনালোকক দেখুৱাইছোঁ। এতিয়া আপোনালোকক দেখাওঁ মই লেগজিন পাউডাৰটো কেনেকৈ ব্যৱহাৰ কৰিম আৰু আই ড্ৰপটো মই কেনেকৈ ব্যৱহাৰ কৰিম, আপোনালোকে চাই যাওক। এতিয়া আহক, মই লেগজিন পাউডাৰ আৰু আই ড্ৰপ এইটো এটা ভেকচিন হয়, আই ড্ৰপ ভেকচিন। তো মই এই দুটা কেনেকৈ ব্যৱহাৰ কৰি আপোনালোকক দেখুৱাই দিওঁ। পোনপ্ৰথমে হাঁহবিলাকক ধুনীয়াকৈ ধৰি ল'ব যাতে লৰচৰ নকৰে। তাৰপিছত আই ড্ৰপটো ধুনীয়াকৈ দিব আৰু দুটা চকুতে দিব, কাৰণ ধুনীয়াকৈ দিলেহে মানে চকুৰ ভিতৰত সোমাই যাব। যেনে পানী এটোপা যদি মুখত দিয়া যায় সিহঁতে গিলি খাই দিয়ে, আৰু যদি চকুত দিয়া যায় সিহঁতে চকুৰে মানে চকুৰ ভিতৰলৈ সোমাই যায়। তাৰপিছত লেগজিন পাউডাৰ ধুনীয়াকৈ এনেকৈ খুৱাই দিব। আৰু লেগজিন পাউডাৰটো পৰিমাণ আপোনালোকে যদি বেছি বেমাৰ দেখা গৈছে তেতিয়াহ'লে 1 গ্ৰামমান খুৱাই দিব। আৰু যদি অলপ মানে বেমাৰটো বেছি দেখা যোৱা নাই তেতিয়াহ'লে আপোনালোকে আধা গ্ৰামমান খুৱাই দিব। আৰু আধা গ্ৰাম মানে খুৱাই দিলে 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত ইহঁতৰ যোনটো বেমাৰ এইটো গুচি যাব। তো মই আপোনালোকক গোটেইকেইটা ভিডিঅ'ত দেখাব পৰা নাই, মই চবকেইটা আগত কৰিলোঁ। জাষ্ট দুটা মই আপোনালোকক দেখুৱাই আছোঁ, এটা দেখুৱাইছোঁ আৰু এইটো এটা হ'ল। তো এনেকৈ ধুনীয়াকৈ ড্ৰপ দিব, মই আপোনালোকক ওচৰত আহি দেখুৱাই আছোঁ। আৰু এনেকৈ চকুত ধুনীয়াকৈ সোমাই দিব যাতে চকুৰ ভিতৰলৈ যাব পাৰে। তো মই আপোনালোকক দেখুৱাই দিছোঁ ওচৰৰ পৰা। তো আপোনালোকে এনেকৈ ওচৰৰ পৰা দিব। তাৰপিছত লেগজিন পাউডাৰটো ধুনীয়াকৈ খুৱাই দিব মুখৰ ভিতৰত লৈ যাতে গিলিব পাৰে। আৰু এইটো পাউডাৰ টাইপৰ হয়, মানে সিহঁতে উশাহ নিশাহ লওঁতে ওলাই আহে, সেইটো আপোনালোকে চাব যাতে দিয়ে খাই দিয়ে যাতে বাহিৰতলৈ ওলাই নাযায়। তো এয়া আছিল লেগজিন খোৱাৰ নিয়ম। তো দেখা পালে আপোনালোকে মই আজি হাঁহক আই ভেকচিনটো দিলোঁ।
ইয়াক ভেকচিন বুলিও ক'ব পাৰি আই ড্ৰপ হয় তো চকুটো চাপা হয় আৰু চকুত যদি কোনো ধৰণৰ বেমাৰ থাকে এইটো দূৰ হৈ যায় তো আপোনালোকৰ যদি এনেকুৱা কোনো ধৰণৰ প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে এইটো ঔষধ ব্যৱহাৰ কৰিব পাৰে আৰু চাওক এইটো হাঁহ অলপ মূৰটো তলৰ পিনে আছে তো মই লেগজিন পাউডাৰ দি দিছোঁ 2 ঘণ্টা 1 ঘণ্টামান পিছত ইহঁতৰ যোনটো মানে মূৰটো তলত নামি আছে এইটো ওপৰত উঠি যাব মানে লেগজিনৰ আচাৰটো যেতিয়া কৰিব তেতিয়া ইয়াতে আৰামছে ধুনীয়াকৈ খোজ কাঢ়িব আৰু দানাও ধুনীয়াকৈ খাব তো আজিৰ ভিডিঅ' এইখিনিলৈ আছিল আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ